আগৰখিনি ভাল নালাগিল ন মাৰি পাছা পৰ্বতৰ ঢেক ঢেকিয়া লিহিৰি মথিয়া বতাহত যেনেকৈ হালে ধুলৰে চেওতে তোৰে লাহি কঁকাল দুচেও তিনি চেওকৈ ভাগে তোৰ দৰে নাচনীক দেখি শ্ৰীকৃষ্ণই বাঢ়িব যাইছিলে চাগে মোৰ মইনা হৈ বাঢ়িব যাইছিলে চাগে ঐ জানৈ আকাশখন ধুনীয়া ঐ জানৈ তৰাৰে জিলিকা ঐ জানৈ মনৰে সৰগৰ ঐ জানৈ তুমি মোৰ মেনকা ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জান সপোনত হয় ঐ জান আমাৰ দেখা ঐ জানৈ দেখিলে আহু বুলি নকবা মাজনী তীৰ্থ দেখিলে আহু বুলি নকবা মাজনী মাজনী মোৰেনো পানী পৰা ঘাম সেই হাতত চৰিয়ালৈ পানী টুকি থাকোঁতে মাজনী হাতত চৰিয়ালৈ পানী টুকি থাকোঁতে মাজনী মাজনী হ'বনো পানী লগা অসম দেশৰ বাগিচাৰে ছোৱালী ঝুমুৰ ঝুমুৰ নাচি কৰোঁ ধেমালি হে লক্ষ্মী নহয় মোৰে নাম চামেলি বীৰবলৰ বেটী মোৰ নাম চামেলি নবৌ গামোচা বব জানানে নবৌ আমাক এখন দিবানে নবৌ গামোচা বব আমাৰ ঘৰৰ এইজনী গামোচা বব নাজানে আমাৰ ঘৰৰ সেইজনীয়ে গামোচা বব নাজানে বৰলৈ নেচপলিন ঘঁহিলি মুখত কিবা কিবি ঘঁহিলি মোৰ জানৈ চহৰলৈ যোৱাৰ পৰা ধুনীয়া হৈ পৰিলি চহৰলৈ যোৱাৰ পৰা ধুনীয়া হৈ পৰিলি পিৰিতি 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 মিঠা চূড়া দৈ পিৰিতি 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 মিঠা ভক্তি দৈ পিৰিতি 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 উৰে জীৱন থাকিব জয় ৰাম 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 জয় ৰাম 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 খনৰ উন্নয়নমূলক কাম কাজসমূহত আঁকোৱালি লৈছে আৰু আজি যিখন আমাৰ ইয়াতে সভা হৈ গ'ল মই জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে আজি এই পঞ্চায়তত প্ৰায় হাজাৰ সংখ্যক মানুহ আজি ইয়াতে উপস্থিত আছিল আৰু তাৰ তুলনাত প্ৰায় ওচৰতে এখন কংগ্ৰেছৰ সভা আছিল য'ত নেকি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত হোৱাৰ কথা আছিল গতিকে মই শুনাত তেওঁ আজি বৰপেটাতো তেওঁ সোমাব নিদিলে আৰু ইয়াতো কি কাৰণত সোমাব দিয়া নাই অলপ পিছত গম পাম কিন্তু আজি তেওঁলোকৰ মিটিংখন নহ'ল গতিকে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিটো কাম কাজৰ প্ৰতি আকৰ্ষিত হৈ আজি ক'ৰবাত নহয় ক'ৰবাত কংগ্ৰেছী যিবিলাক কৰ্মী আছিলে তেওঁলোকেও হয়তো ক'ৰবাত নহয় অনুভৱ কৰিছে যে আমি বিপথে গৈ আছোঁ আৰু সেইকাৰণে হয়তো আজি কংগ্ৰেছৰ লিডাৰবিলাকে তেওঁলোকে নিজৰ কৰ্মী থকাৰ পিছতো তেওঁলোকে আজি সভাসমূহ কৰিব পৰা নাই গতিকে মই এইটোৱে ক'ব বিচাৰোঁ যে আমি কাৰোবাৰ বেয়া নহয় কোনো দলৰ বেয়া নহয় গণতন্ত্ৰত এটা বিৰোধী দল থাকিবই কিন্তু আমাৰ পাৰ্টি আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনে যিখিনি কাম কৰি গৈছে আমাৰ বিধায়ক মহোদয় পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই যিধৰণে কাম কৰি গৈছে আমাৰ উন্নয়নৰ কাম কৰি গৈছে যাৰ পৰিপ্ৰেক্ষিতত আজি হাজাৰ হাজাৰ লোক আজি ইয়াতে উপস্থিত হৈছে গতিকে মই আশীৰ্বাদ বিচাৰিম যাতে আমাৰ তিনিগৰাকী প্ৰাৰ্থী খুব সুন্দৰভাৱে জয়ী হৈ আহে মোৰ চিধা চিধিকে হাত দাঙিলে গম পাম বঢ়িয়া এইফালে এই বাইদেউ হাত দাঙা সহায় চাই আছে আপুনি হাত দাঙা ভোট দিবতো জোৰ জবৰদস্তি নহয় মনৰ পৰা দিছেতো হাত দাঙি এইফালে এই খেলাই খতম মই যাওঁ সকলোৰে আগত যে আমি ইয়াৰ প্ৰত্যেকটো গাঁও পঞ্চায়তে 26টা গাঁও পঞ্চায়ত আমি আমাৰ চিপাঝাৰ সমষ্টিৰ আটাইকেইটাতে আমাৰ বিজেপি মিত্ৰজোঁটৰ দখলত থাকিব 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 এয়া 200% নিশ্চিত হৈছে খেলা খেলিব
নোৱাৰে বুলি ইতিমধ্যে হাত লাগি দিছে আৰু বিজেপিৰ লগত কোনো কাৰণতে তেখেতসকলে আৰু খেলা খেলিব নোৱাৰে বুলি কৈছে। সেইকাৰণে আমাৰ জয় নিশ্চিত, আমাৰ ৰূপালী দেৱীৰ জয় নিশ্চিত। অঞ্চলৰ ৰাইজে নেওচি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাত যেনেকৈ ওলাই আহিছে 7 তাৰিখে আমাৰ এই পাৰ্টীসকল বিপুল ভোটত জয়যুক্ত হ'ব আৰু কংগ্ৰেছৰ যি দুৰ্নীতি ভ্ৰষ্টাচাৰ অপশাসন এই অপশাসনৰ বুঢ়া অঞ্চলৰ পৰা সমূলি বিদায় দিব লাগে, ব্ৰহ্মপুত্ৰ নদীত পেলাই দিব লাগে তেখেতসকলৰ এই কাৰ্য, যিয়ে বিগত দিনত কংগ্ৰেছৰ যি অপশাসন দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰাইজ অধিষ্ঠিত হৈছে। আৰু এই 3গৰাকীক শুভেচ্ছা দিব আহিছোঁ। আৰু মই ভাবোঁ যে আমাৰ পঞ্চায়ত আঞ্চলিক পৰিষদৰ বা জিলা পৰ্যায়ত আমাৰ যিটো নিৰ্বাচন হয় সেই নিৰ্বাচনটো বাকী দুটা নিৰ্বাচনতকৈ অলপ বেলেগ, অলপ নাই ভালেখিনি বেলেগ। আমাৰ লোকসভাৰ ইলেকশ্যনত আমি ডাঙৰ ডাঙৰ সমস্যাবিলাকৰ কথা চিন্তা কৰিম, বিধানসভাত আমি তাতকৈ তলত অলপ ডাঙৰ ডাঙৰ সমস্যাখিনি আমি চিন্তা কৰিম। কিন্তু পঞ্চায়তত জিলা পৰিষদৰ যিটো আঞ্চলিকৰ যিটো নিৰ্বাচন হয় তাতে যেতিয়া আমাৰ প্ৰাৰ্থীয়ে ভোট খুজিব যায় বা আমি যেতিয়া ভোট দিয়াৰ কথা কওঁ তেতিয়া পাৰ্থক্য এটাই থাকে সেইকেইটা ইলেকশ্যন আৰু এইটো ইলেকশ্যনৰ মাজত। তেতিয়া গাঁৱৰ মানুহে কি সোধে জানে, বিশেষকৈ মহিলাই সোধে মই কি পালোঁ। পঞ্চায়ত ইলেকশ্যনটো হৈছে আটাইতকৈ জটিল ইলেকশ্যন। আপোনাৰ থাকে নাই প্ৰশ্ন, ব্যক্তিগত চব। আৰু মানুহ হৈছে আটাইতকৈ অসন্তুষ্ট প্ৰাণী। এইকেইদিন সভাত যাই পেলাই ক'ৰবাত নহয় ক'ৰবাত মহিলা এগৰাকীক সোধোঁ বোলে আপুনি সুখী নাই চৰকাৰ? নহয় সুখী। মই বোলো কিয়? আপুনি কি পোৱা নাই? অৰুণোদয় পাইছিলে নাই? পাইছোঁ। ঘৰ পাইছিলে নাই? পাইছোঁ। ৰেচন কাৰ্ড? পাইছোঁ। তেতিয়াহ'লে কিয় অসুখী? আৰু লাগে আমাক। তাৰমানে মানুহ ইমান অসন্তুষ্ট যে আগৰ কংগ্ৰেছৰ সেই সময়খিনি আৰু এই সময়খিনিৰ মাজত আমি পাৰ্থক্যটো কেতিয়াবা ব্যক্তিগত স্বাৰ্থৰ কাৰণে পাহৰি যাওঁ। সঁচা কথা নে মিছা কথা? হয়, আমি আছে আশীৰ্বাদ কৰিব, তেওঁলোকে নিজৰ নিজৰ ধুনীয়াকৈ জিকি আহে। আৰু কোনো কাৰণত আমাৰ এই যিখিনি ৰাইজ আছে কোনো কাৰণত যাতে অন্যলৈ ভোট নাযায়। 5টা বছৰ জয় ৰাম 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 ৰাম, জয় ৰাম 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 ৰাম।